নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু যিসকল বন্ধু বান্ধৱীয়ে এসআই আৰু কনষ্টেবলৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ এটা টপিক ৰিজনিঙৰ পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছো। যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো সকলোকে চাই থাকিব তেওঁলোকে 2-3 ছেকেণ্ডৰ ভিতৰতে সলভ কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেন্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক এটা ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো স্লাইডত দেখি আছে এটো আপোনালোকৰ ইউপি বিএ 2010ত আহিছে। ইয়াতে দিয়া আছে আপোনাৰ এটা ট্ৰায়াঙ্গুলাৰ দিয়া আছে। আপোনাৰ ট্ৰায়াঙ্গুলাৰটো কি কৈছে ইয়াতে আপোনাৰ মুকুটা মাৰি দিছে, মুকুটা মাৰি এনেকুৱা এটা ধৰণৰ ফেস আহিছে, তাৰপিছত ইয়াতে কাটিছে, ঠিক আছে। ইয়াতে আপোনাৰ সাৰ্কেল টাইপৰ কাটিছে। ইয়াৰ ক্ষেত্ৰত কি হয় বন্ধু বান্ধৱীসকল আপোনালোকে মন কৰিব পেপাৰ কাটিঙৰ ক্ষেত্ৰত সদায় মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ ফলো কৰে, ঠিক আছে। মিৰৰ ইমেজৰ ক্ষেত্ৰত কি আছিল বন্ধু বান্ধৱীসকল লেফট সাইডটো আপোনাৰ কি হয় ৰাইট সাইডে আহে আৰু ৰাইট সাইডটো কি হয় আপোনাৰ লেফট সাইডে যায় আৰু টপ সাইডটো কি হয় আপোনাৰ বটম সাইডে আহে। মনত ৰাখিব সেম একেটা টাইপৰ আপোনাৰ পেপাৰ কাটিঙৰ কুৱেশ্যনবোৰো আহে। ইয়াতে আমাৰ কি হ'ব যদি আপোনাৰ হোলটো ইয়াতে আছে গতিকে আমাৰ যদি মিৰৰ ইমেজৰ ক্ষেত্ৰত কি হ'ব এইটো যদি হোলটো ইয়াত থাকে তেনেহলে আমি যদি পেপাৰটো আকৌ এগেইন খুলি দিওঁ ইয়ালে আপোনাৰ হোলটো আহিব। ইয়াত কোনটো আছে গতিকে এটোটো নহয় গতিকে আনসাৰটো হ'ব B2, ঠিক আছে। নেক্সটটো চাব। নেক্সটটো দিয়া আছে বন্ধু বান্ধৱীসকল নেক্সটটো দিছে চাব। নেক্সটটো দিয়া আছে আপোনাৰ এটা সাৰ্কেল দিয়া আছে। সাৰ্কেলটোত আপোনাৰ কি কৈছে বন্ধু বান্ধৱীসকল সাৰ্কেলটো এনেকৈ আপোনাৰ মাৰ্জিন এটা এনেকৈ সাৰ্কেলটো দিয়া আছে ইয়াতে। তাৰপিছত কি কৈছে এনেকৈ মুকুটা মাৰি দিছে, ঠিক আছে। এনেকৈ মুকুটা মাৰি কি কৈছে ইয়াতে হোলটো দিয়া আছে আৰু ইয়াতে হোলটো দিয়া এনেকৈ কাটি দিছে, ঠিক আছে। এইটো কাটিছে ইয়াতো কাটিছে। আকৌ যদি আপুনি এগেইন পেপাৰখন খুলি দিয়ে আপোনাৰ কি হ'ব মিৰৰ ইমেজ হলে কি হ'ব মই কি কৈছিলো বন্ধু বান্ধৱীসকল লেফটটো ক'লে আহে ৰাইট হলে আহে আৰু ৰাইটটো ক'লে যায় লেফটলৈ যায় গতিকে আমাৰ ইয়ালে আহিব, ঠিক আছে। এনেকুৱা ধৰণৰ ক'ৰবাত ফিগাৰ আছে গতিকে এইটোতো নহয় আনসাৰটো হ'ব D2, ঠিক আছে। নেক্সটটো চাব। নেক্সটটো বন্ধু বান্ধৱীসকল কি হ'ব নেক্সট কুৱেশ্যনটো চাব। নেক্সটটো আপোনালোকে ধৰি লওক ইয়াতে ট্ৰায়াঙ্গুলাৰ এটা দিয়া আছে। ট্ৰায়াঙ্গুলাৰটো কি কৈছে আকৌ তললৈ মুকুটা মাৰি দিছে। এই ওপৰৰ ভাঁজটো কি কৈছে তললৈ মুকুটা মাৰি দিছে। তললৈ মুকুটা মাৰি কি কৰিছে বন্ধু বান্ধৱীসকল ইয়াতে কাটি দিছে, ঠিক আছে। ইয়াতে কাটি দিছে। আকৌ যদি আপুনি খুলি দিয়াৰ লগে লগে ওপৰলৈ গুচি গ'লে আপোনাৰ ওপৰটো এটা হোল হ'ব না এনেকৈ ওপৰটো এটা হোল হ'ব গতিকে আনসাৰটো আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল আনসাৰটো হ'ব সেম আপোনাৰ বাকীকেইটা একে থাকিব আনসাৰটো হ'ব D2, ঠিক আছে। এইটোতো হ'বই নোৱাৰে আনসাৰটো হ'ব D2। এইকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউ পৰা বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব। আপুনি যদি এটা ৰেক্টেংগুল লয় বা বক্স লয় আপোনালোকে পেপাৰখন যদি এনেকৈ কাটে, ঠিক আছে। আপুনি যদি এনেকৈ পেপাৰখন কাটিলে বন্ধু বান্ধৱীসকল কি হ'ব ইয়াতে পেপাৰখন যদি আপুনি এনেকৈ কাটে এনেকৈ যদি আকৌ এনেকৈ মুকুটা মাৰি দিয়ে এটা সাইড যদি আপুনি এনেকৈ ধৰে তাৰপৰা আকৌ এইটো সাইড থাকিলে হয়নে। তাৰপৰা এইটো যদি আপুনি এটা চুকতে যদি কাটি যদি আকৌ আপুনি অপেন খুলি দিয়ে কি কৰিব বন্ধু বান্ধৱীসকল আকৌ যদি অপেন খুলি দিয়া হয় খুলি দিলে কি হ'ব আপোনাৰ মই আপোনালোকক কৈছিলো যে ইয়াৰ যিটো ৰাইট সাইডে আছে এইটো আপোনাৰ ক'লৈ যাব লেফট সাইডে যাব হয় না। এইটো এনেকৈ আহিব না এনেকৈ আহিব গতিকে এতিয়া আপোনাৰ এইটো কি হয় আপোনাৰ এইটো এনেকুৱা হৈ গ'ল শেপটো হয় ন। এতিয়া এইটো আপোনাৰ ৱাটাৰ ইমেজ কৰিবলৈ হ'লে কি হ'ব ওপৰলৈ গুচি যাব। মই কৈছিলো আপোনালোকৰ টপটো বটমলৈ আহে বটমটো টপলৈ যায় গতিকে এনেকুৱা ধৰণৰ ফিগাৰ ক'ত আছে অনলি এইটোৱে আছে আনসাৰটো হ'ব B2, ঠিক আছে। নেক্সটটো চাব। নেক্সটটো কি হ'ব পাৰে বন্ধু বান্ধৱীসকল নেক্সটটো কি হ'ব পাৰে নেক্সটটো ইয়াতে দিয়া আছে চাব। ইয়াতে যদি আপোনালোকে এনেকৈ দিয়ে এইটো কি হ'ব এইটো আপোনাৰ যদি আকৌ টপ সাইডত আছে ন টপ সাইডে যদি আহে ক'লে বটমলৈ আহিলে এনেকৈ আহিব হয় ন। বটমলৈ আহিলে আকৌ এনেকুৱা হৈ যাব। তাৰপিছত আকৌ আপোনাৰ এইটো কি হ'ব খুলি যদি দিয়ে পেপাৰখন আকৌ এনেকুৱা হৈ যাব হয় ন। আকৌ খুলি দিলে আকৌ এনেকুৱা হৈ যাব গতিকে আমাৰ এনেকুৱা ধৰণৰ বস্তু ক'ত আছে ইয়াতে আছে আনসাৰটো হ'ব D2, ঠিক আছে। নেক্সটটো চাব বন্ধু বান্ধৱীসকল আপোনাৰ পেপাৰখন দিয়া আছে আকৌ যদি মুকুটা মাৰি দিয়ে আপোনাৰ এই বক্সটো আছে হয়নে অনলি আপোনাৰ কি আছে এই বক্সটো আছে। এই বক্সটোত আপোনালোকে আকৌ এনেকৈ কাটিছে আকৌ ট্ৰায়াঙ্গুলাৰ কাটিছে হয় ন। গতিকে আপোনাৰ এইটো কি হ'ব এইটো আপোনাৰ ৰাইট সাইডে আহি যাব হয় ন। ৰাইট সাইডে আহিলে আপোনাৰ সেম থাকিব না ৰাইট সাইডে আহিলে সেম থাকিব গতিকে আকৌ সেম হ'লে আপোনাৰ আকৌ যদি খুলি দিয়ে আপোনাৰ কি হ'ব ওপৰে উল্টা হৈ যাব হয় ন। গতিকে আপোনাৰ এইটো সেম আছে গতিকে এইটো নহয় আৰু এইটোতো কিয় নহয় আপোনালোকে হয়তো গম পালে চাগে এইটোতো হ'বই নোৱাৰে গতিকে আপোনাৰ এইটো কি হয় উল্টা হয়, ঠিক আছে। গতিকে আনসাৰটো হ'ব আমাৰ এইটো আনসাৰটো হ'ব আপোনাৰ এইটো, ঠিক আছে। মন কৰিব most important question হয়। নেক্সটটো চাব। এইটো চাগে দেখাৰ লগে লগে আপোনালোকে আনসাৰ দিলে এইটো most important question হয়। এইটো
এইটো কি হয় বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ যদি দিয়া আছে হয়নে ইয়াতে এই চুকটো কাটি দিছে গতিকে এইটো আপোনাৰ এনেকে হৈ যাব এইটো এনেকে হৈ যাব আৰু এইটো এনেকে হৈ যাব এইটো এনেকে হৈ যাব এনেকুৱা ধৰণৰ কোৱেশ্চন কোনটো আছে আনসাৰটো হ'ব বি2 ঠিক আছে নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট চাব নেক্সট সকলো বন্ধু বান্ধৱে হয়তো আনসাৰ দিলে চাগে সকলো আনসাৰটো দিলে এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আপুনি যদি ইয়াতে দিয়া আছে প্ৰথমতে সাৰ্কেলটো দিয়া আছে তাৰপিছত আকৌ আধা কৰিছে হয় না তাৰপিছত আকৌ আধা কৰিছে আধা কৰি আকৌ এনেকে কাটিছে আকৌ এনেকে কৰিলে কি হ'ব এইটো আপোনাৰ মিৰৰ ইমেজৰ ক্ষেত্ৰত কি হৈ যাব এইটো এনেকুৱা হৈ যাব হয় না আকৌ এইটো এনেকুৱা হৈ যাব হয় না আকৌ এইটো যদি খুলি দিয়ে আপোনাৰ কেনেকুৱা ধৰণৰ হৈ যাব এইটোতো হ'বই নাই সাৰ্কেল থাকিব লাগিব গতিকে আনসাৰটো হ'ব বি2 ঠিক আছে আনসাৰটো হ'ব বি2 নেক্সটটো চাব কিছুমান কোৱেশ্চন বন্ধু বান্ধৱীসকল আপোনালোকে এলিমিনেট কৰিব পাৰে এলিমিনেট কৰিব পাৰে কাৰণ ইয়াতে আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল ইয়াতে আপোনাৰ কি দিয়া আছে আপোনাৰ দুটাহে সাৰ্কেল দিয়া আছে ইয়াতে হয় ন গতিকে আপুনি খুলি দিলে আপোনাৰ এইটোতো হ'বই নোৱাৰে আৰু এইটো হ'ব পৰা চান্স আছে কিন্তু এইটো বেকাৰী টাইপৰ হৈ আছে গতিকে এইটোতো হ'বই নোৱাৰে এইটো হ'ব ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকলৈ মই এই 10টা কোৱেশ্চন লৈ আহিছো নেক্সট আপোনালোকৰ আৰু মোস্ট ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন লৈ আহিম ভিডিও যদি ভাল লাগে ভিডিও প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম জয় হিন্দ